তো এইফালে এইটো দেখিছে নহয়, এইটো ৰূপাই ৰোড যিটো, তো এইফালে ডন বক্স আছে। তো ইয়াত খুব ধুনীয়া ফাৰ্নিচাৰ এটা আছে, বহুত ডাঙৰ, আমাৰ যিহেতু অসমীয়া মানুহৰ হয় এইটো, দেখিছেনে? চৰি ইয়াত দেখিছেনে, অসমীয়াত লিখি থৈছে, চৰি দেই, এইটো চক 1 2 বন্ধু এজনে এইফালে ডিম্পী বাইদেউ আছে, আৰু এইফালে চাবা সোমাই পেলাই মই অকণমান দেখাই দিওঁ। এইফালে আটা আৰু আটানি লুকাই দিছে, লাজ কৰিছে চাগে। চক তলত অকণমান দেখাই দিছোঁ, এইফালে হ'ল এইবোৰ গডেজবোৰ ডাঙৰ, এইবোৰ তিনিপলীয়া। কি লাগিব আপোনাক ইয়াত? ফাৰ্নিচাৰ বস্তু সকলোবোৰ বস্তু পোৱা যায়। এইবোৰ হ'ল এইবোৰ বিচনা চক, এইবোৰ চব বক্স হয় ন দাদা? গডেজ কেনেকুৱা লাগিব আপোনাক? অকণমান দেখাই দিছোঁ, ওপৰত গৈ পেলাই অকণমান দেখামগৈ এতিয়া মই। বহুত কোৱালিটি আছে, লাগিলে আহিব। নাম্বাৰ চাম্বাৰ দিয়া নাই বাৰু, কিন্তু ৰূপাই এড্ৰেছটোৱে দিছোঁ অকল। ৰূপাইলৈ আহিব, আমাৰ ইয়াত আশে পাশে থকা মানুহখিনি অকণমান কম দামত দিয়ে, যিহেতু আকৌ তাতে অসমীয়া মানুহ। ইয়াত চক, ইয়াত দেখিছেনে ইমান ধুনীয়া ধুনীয়া মন্দিৰ, কাঠৰ। এইবোৰ দামবোৰ মই নাজানো বাৰু, সোধা নাই। চব বিকিবৰ কাৰণে চাগে হয়। এইবোৰ একে নহয় জানো? নহয় হে, এই কিমান এখন 90? এইটো কাঠৰ নে অকল? এইটো কাঠৰ নে প্লাইউড? দুইটা ন? এইটো কিমান? সেইটো ডিজাইনৰ নাই ন? নাই। আমি যিটো ডিজাইন চাইছোঁ সেইটো ডিজাইন ইয়াত নাই বাৰু। এইটো ক'ত আছে? ইমান ভাৰী, নুচুৱে দেই, বহুত ভাৰী হয়। ডুমডুমালৈ যাওঁ মানে, ইয়াতে নোলাই যে, ওলাব নোখোজে যে, দেখাই দিছোঁ। এইজনী হ'ল ডিম্পী বাইদেউ, এইফালে আমাৰ আটানী আছে, আৰু ছোৱালীজনী শুই আছে, এইয়া খুইদেউ, আৰু আমাৰ আটা এইফালে ড্ৰাইভিঙত। ৰ'দ দিছে বোলে এইফালে, গামোচা ছোৱালীজনী ৰ'দ পৰিছে বোলে, গামোচা মানে দি দিছে আৰু। এতিয়া মানে সেইটো বস্তু ডুমডুমাত চাওঁগৈ, পাওঁ নে নেপাওঁ। মানে এটা বস্তু নহয় বাৰু, কেইবাটাও বস্তু ল'ব লাগে যে, সেইকাৰণে এইকেইটা জেগাতে চাইছোঁ আৰু বস্তুটো চোৱা হৈছে। আমি ডুমডুমা পালোঁ, ফাৰ্নিচাৰ কেইবাটাও আছে বাৰু। এইফালে যি কি নহওক, এড্ৰেছটো মই অকণমান পিছত দি আছোঁ, দামটো চাব আপোনালোকে। এতিয়া বস্তু এনেকৈ ইয়াততো ইমান দেখাই নাপায়, ভিতৰত গুদাম আছে চাব। আমাৰ মানুহবোৰ ইয়াতে বহি আছে। ইয়াত চব পাব আপোনালোকে, চব ৱাশ্বিং মেচিন, ফ্ৰিজ, ঢেৰ গোটেই ফাৰ্নিচাৰ বস্তু চব পাব ইয়াত। এইফালে চব ৱাশ্বিং মেচিন কিমান লাগিব আপোনাক, গডৰেজ, এইফালে চব এই মেট্ৰেছো একদম বহুত ধুনীয়া ধুনীয়া, ডাঙৰ ডাঙৰ, হেভি হেভি। সেইটো যে মেট্ৰেছ নাছিলে বাৰু, তো এইফালে চক এইবোৰ ৰেডিমেড হয়। প্লাইবোৰ্ডটো অলপ কম বুলি ভাবিছোঁ, আৰু আপোনালোকে আহি পেলাই নিজে দাম দৰ কৰিব, নিব। মই কিন্তু দেখাইহে দিছোঁ। আমি বিচাৰি আছিলোঁ এইটো, কিন্তু অকল বিচনা এখন দেখিছেনে, এখন অকল কাঠৰ হয়। তাৰপিছত ডিম্পী বাই কোনখন পচন্দ কৰিছিলে? ভিতৰত থকাখন ন? এইবোৰ চব বক্স পালেং ইমান ধুনীয়া ধুনীয়া আছে, ডাঙৰ হয়, দেখাই দিছোঁ। ভিডিঅ'টো ইমান ভালকৈ ফিনিচিং নহ'ব চাগে, হ'লেও আৰু এইবোৰ একচুৱেলি হেৰি হয় আকৌ, ডাইৰেক্ট কাঠৰ নহয়, কিন্তু এইবোৰ প্লাইবোৰ্ড হয়, দেখিছেনে? অলপ ফিনিচিং প্লাইবোৰ্ডৰ কাৰণে পূৰা ভালকৈ হৈছে, ধুনীয়া চব। সেইখন এখন আৰু এইখন এখন, দেখিছেনে? ইয়াৰ দাম দেখাই দিছোঁ 44,500 ইমান দাম, কিন্তু এইটো আছে 44,500। এইবোৰ প্লাষ্টিকৰ চেয়াৰ চব, ইমান ধুনীয়া ধুনীয়া চেয়াৰ আছে।
এইবোৰ চব প্লাষ্টিকৰ চোফা আছে লাইন হৈ আছে দেখিছেনে এইটো 32,000 এইটো কেইপলীয়া হয় তিনিপলীয়া এইটো কিমান ডিছকাউণ্ট আছে দাদা আপোনালোকৰ হেৰিয়ত অঁ আপোনালোকে হেৰি ৰেটটো নকয় ন মেনেজাৰে ক'ব এইটো কিহৰ হয় মুদি এয়া দেখিছেনে মদিয়া হয় এইটো হ'ল 6,000 আচ্ছা অঁ 11,800 আমাক কোনটো পচন্দ কৰিছে এতিয়া কোনটো পচন্দ কৰিছে এইটো চক এইটো ভালকে দেখিয়ে নাপায় মই এইফালে অলপ দূৰৰ পৰা দেখাই লওঁ দে এইটো চক এইটো হ'ল তিনিপলীয়া খুলি নাই চোৱা ন ইয়াৰ লগবোৰ চব কি ধুনীয়া ইয়াৰ ৰেট আছে তোমাৰ MRP আছে 31,588 বাকী ডিছকাউণ্ট লৈ পেলাই কিবা এটা কৰিব আৰু এইটো ৰেটটোতো মই ফাইনেল ৰেটটো ক'ব নোৱাৰোঁ যোনে যেনেকৈ হয় আপোনালোকে পটাই মেলি লৈ যাব হ'লে মোক সুধিব দেই যদি কোনোবাই নিয়ে নহয় চাইছে ভিডিঅ'টো তেতিয়াহ'লে ৰেটটো মই মনে মনে কৈ দিম ইমানত যে দিয়ে বুলি পেলাই তাতকৈও তলত দিব তেতিয়া আপোনালোকে এইটো চব মডিঅ' ইয়াত চক এইখন 4550 লিখাছে সেই ডিম্পি বিচনা এখন নহয় নো এখন পচন্দ কৰিলি আমাৰ ডিম্পি বাইদেৱে বিচনা এখন পচন্দ কৰিছে বোলে দীঘলটো কিমান গম পোৱা নাই এটা চাইডত 6 ফুট আৰু ইটো গম নাপাওঁ দীঘলটো অকণমান বেছি হ'ব ন আৰু ইয়াত আহিব চাব ঢেৰ আছে মালাও ক'ৰবাত লুকুৱাই থৈ দিছে যদিও নাজানো বহুত টেঙৰ নহয় সিহঁতে এইটো এটা দেখিছেনে এইটো হ'ল ৰেটটো বাৰু ক'ত লিখা নাই 256 নম্বৰটোহে লিখা আছে এয়া ডাইনিঙৰ মানে যিটো ফ্ৰেমটো নহয় সেইটো খুব ধুনীয়া লাগিছে কিন্তু চব অঁ প্লাষ্টিকৰ চেয়াৰ ক'ত কেনেকৈ সজাই থৈছে চব আমাৰ বেটীয়ে খেলিব এতিয়া এইফালে হাই কৈ দিয়া এইফালে অঁ হাই কৈ দিয়া হাই হাই কেনেকৈ কয় এইফালে চোৱা এই বেটি হাই কৈ দিয়া হাই এইফালে তুমি ওলাইছা যে ইয়াত হাই কৈ দিয়া লডিং হৈ গ'ল এইফালে সেইটো হ'ল আৰু এইফালে দে কাৰ্টুনে ভালকৈ বান্ধি দে নহ'লে পৰিব লাগিলে আকৌ দিগদাৰ হ'ব আপোনাৰ অনন্ত আহিলে তাৰপিছত এইফালে প্ৰাণজিত আহিলে প্ৰাণজিত কিবা এটা নকওঁ নেকি অলপ কমেডি এটা মাৰি দিয়ক একো নকওঁ মানে কেমেৰা আগত নোলায় একো কথা বছে একো নকয় বছে কিবা কবি নেকি হাই দে আৰু এটা বস্তু আছে দেখাই আছোঁ এইটো প্ৰথম বান্ধি লৈ লওক আৰু এটা বস্তু লোৱা আছে কি লোৱা আছে প্ৰাণজিত ৱাশ্বিং মেচিন এইটো আজিকালি কিমান সুবিধা হ'ল চক এইটো এতিয়া ইয়াতো লিখা এটা মই দেখাইছিলোঁ আগতে 15,000 এই পেকিং কৰক আপুনি 15,090 টকা ঠিক আছে তো আপোনালোকে পটাই মেলি ল'ব আৰু ইয়াত দামটো বহুত কমাই দিয়ে বুলি কৈছোঁ মই হেৰি অনলাইনতকৈ অকণমান 200-300 টকা বেছি লৈছে সেই যিটো অনলাইনত এতিয়া প্ৰাইচ আছে নহয় তাতকৈ কাৰণ এইটো অফলাইন হেৰি পেকিং কৰি থাক নহ'লে আকৌ কাপ নকৰে বুলি ক'ব বহি খাইছোঁ ক'ব গম পাইছোঁ নাই হে তোকে কৈছোঁ বহি খাইছ বুলি ক'ব নহ'লে তো এইটো লোড হ'ব আৰু আমি যামগৈ আৰু এটা বস্তু আছিলে মেট্ৰেছখন
এতিয়া আমি পেকিং কৰিলোঁ আৰু চিধা গাড়ীত উঠিলোঁ আৰু এবাৰ মই চলাই চাইছোঁ অকণমান। সিহঁতে আগে আগে গৈ আছে আৰু আমি পিছে পিছফালে অকণমান দেখাই দে আৰু শেষ কৰি থওঁ আৰু বাই বাই আপোনালোকে।